সময়ত কেনেকৈ কোট মাৰিব লাগে মুখ্যমন্ত্ৰীয়ে ভালকৈ জানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু অৱশেষত এই অপেক্ষাৰ অন্তত ৰৈ ৰৈ বিনালে ছবিখনে আজি হলত মুক্তি লাভ কৰিলে। আৰু কৰাৰ আগদিনাখন মুখ্যমন্ত্ৰীয়ে কৰিলে তদন্তৰ নামত এটা ডাঙৰ ঘোষণা। ক'ত কৰিছে জানেনে? লখিমপুৰত। আৰু তেওঁ ঘোষণা এনেধৰণে কৰিছে যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত ইমান সুন্দৰকৈ তদন্ত আৰম্ভ হৈছে। আপোনালোকক তেওঁ জনাইছে যে জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। চাৰ্জশ্বিট দাখিলৰ দিনাই সকলো দেখিব অসমবাসীয়ে। ৰাইজে ভবাতকৈও ন্যায় পাব জুবিন গাৰ্গে। এতিয়া কথাটো হ'ল তেওঁ ক'লে যে জুবিন গাৰ্গে ন্যায় পাব আৰু এমাহৰ পিছতে চাৰ্জশ্বিট দাখিল কৰিব। ইমানে দিন লাগিলে, একমাহ হৈ গ'লে, এতিয়া 1.5 মাহে চলি আছে। তাৰপিছত আৰু একমাহ ৰ'ব লাগিব চাৰ্জশ্বিটৰ কাৰণে। আৰু সেই চাৰ্জশ্বিটত কি আহিব আপোনালোকে নিজে অনুমান কৰকচোন। এটা সৰু উদাহৰণ দিওঁ শুনক। সকলোৱে গম পায় গুৱাহাটীত যেতিয়া নেকি ট্ৰিপুল মাৰ্ডাৰ এটা কেছ হৈছিলে, গম পাইছে আপোনালোকে। সেই ট্ৰিপুল মাৰ্ডাৰত যোনগৰাকী মহিলা, সেই মহিলাগৰাকী ইতিমধ্যে কিন্তু মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল। কিয় জানেনে? কাৰণ সময়মতে চাৰ্জশ্বিট দাখিল কৰিব তেওঁলোকে নোৱাৰিলে। আৰু কি কি তথ্য থাকিব লাগে নালাগে আপোনালোকেতো জানে, কিন্তু সেইবিলাক চাৰ্জশ্বিটত একো নায়েই। আৰু তাৰপিছত তেওঁ ওলাই গুচি আহিলে। আৰু আমাৰো ঠিক তেনেকৈ 1 মাহৰ পিছত কি হ'ব মামাইটো আপোনালোকে সকলোৱে গম পায়। চৰি দেই, আপোনালোকৰ ওচৰত চৰি কৈছোঁ, একদম আপোনালোকে মোক গালি দি আহে মামা নকৰিব বুলি। আৰু মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি কিমান সঁচা কথা কয় আপোনালোকে গমেই পাই আছে। গতিকে তেওঁ যিটো কথা ক'লে আমি বাৰু সেইটো আশা কৰিব পাৰিমনে? আৰু তেনেকৈ গৈ 1 মাহৰ পিছত আকৌ কি ক'ব জানেনে? আৰু 1 মাহ যাব। তেনেকৈ গৈ 26ৰ ইলেকশ্যন আহিব। আৰু 26ৰ ইলেকশ্যন অহাৰ পিছত তেওঁতো জিকিবই। আৰু জিকাৰ পিছতে কি হ'ব? তেওঁ সেইসকল যিসকল হত্যাকাৰী সেইসকল জেলৰ পৰা ওলাই আহিব। কাৰণ ইয়াৰ বহুত উদাহৰণ আছে। আপোনালোকে গম পায় সংগীতা দত্ত বুলি যে এজন শিশু মানসিক যে ডক্টৰণী, তেওঁলোক দুইজনে শিশুক নিৰ্যাতন চলোৱাৰ কাৰণে কি হৈছিলে, জেলত আছিলে, গম পাইছেনে নহয়? এতিয়া সেই বালিলুৰ ৰহমান নে কি ৰহমান, সেইজনক পৰহি দিনাখন যিদিনাখন নেকি বীৰ লাচিত সেনাৰ সেই কেছটো হৈছিলে, সেইদিনাখন সেইজন মুকলি আকাশৰ তললৈ ওলাই আহিলে। আৰু মই তাতে কৈছিলোঁ যে 26ত আকৌ তেওঁ টিকেটটো নাপালেই হ'ল। ঠিক তেনেকুৱাই আকৌ যিবিলাক আছে এইটো দলত এই তেনেকুৱাবিলাকৰে, যি নেকি কিহবাৰ লগত নহয় কিহবাৰ এটা লগত তেওঁলোক সাঙুৰ খোৱা মানুহ। গতিকে আমি কিমান দূৰ আশা কৰিব পাৰোঁ নোৱাৰোঁ সেইটো গম নাপাওঁ। আৰু ঠিকেই আছে, আপোনালোকে চাই থাকক। কৈছে নহয় 1 মাহ ৰ'বৰ কাৰণে। আৰু 1 মাহৰ পিছত তেওঁ কোৱাৰ ধৰণে বাৰু ন্যায় আমি পামনে? ন্যায় পালেতো একদম এনেকুৱাই আনন্দ পাম, আকৌ 26ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে পতা হ'ব। গতিকে এতিয়া আমাৰ অপেক্ষা, মুঠতে আমাক ন্যায় লাগে। আৰু ছবিগৃহত আজি যিহেতু ৰৈ বিনালে হ'ল, মুকলি হ'ল, এটাই অনুৰোধ কৰোঁ, কোনেও যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে, সকলোৱে সুন্দৰকৈ যাতে উপভোগ কৰিব পাৰে তাকেহে কামনা কৰিছোঁ। আৰু উঠি অহা যুৱ চামকো সেই কথাটো মই কৈ দিছোঁ। এতিয়া আৰু এটা কথা হ'ল, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ, তাত কিছুমানে জুবিন ক্ষেত্ৰ কৈ আছে। আৰু মই কওঁ সমাধি ক্ষেত্ৰ বুলি, কাৰণ সেইখন আছিলে এখন ৰাজহুৱা শ্মশান। আৰু কাষতে আছে এটা গুদাম অশোক সিংঘালৰ। আৰু অশোক সিংঘালে কেনেকৈ সেই চৰকাৰী মাটিনো পালে, কেনেকৈ চৰকাৰী মাটি ম্যাদী কৰি লৈছে, সেইটো ভগৱান জানে। কাৰণ সেইখন এখন কিন্তু ৰাজহুৱা শ্মশানহে আছিলে দেই। আৰু তাৰ পিছতো জুবিন অনুৰাগীসকলক কিছুমান কথা কওঁ মই। যিসকল প্ৰকৃত জুবিন অনুৰাগী তেওঁলোকে কেতিয়াও সেই জেগাত গৈ পেলাই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে। আৰু কিছুমানে আচলতে ভাবিয়ে যায়, বা হয়তো কিছুমানে দূত পঠিওৱা দি তেওঁলোকক পঠায় যে তহঁতে তাত এনেকুৱা কৰিবি, এনেকুৱা কৰিবি, আৰু হাই হুলস্থুল এখন হ'ব, যেন তেন এইবিলাক বন্ধ কৰিব লাগে। আৰু তাত মানুহবিলাক যিমানে গোট খাই থাকিব সিমানে হুলস্থুল হ'ব, বা এনেকুৱা কিবা কিবি ভাবে। আৰু আচলতে
সেইটো কাৰণে এইবিলাক বহুতখিনি নিজে কৰি লোৱাও হয় আৰু সেইকাৰণে কওঁ সকলোৱে যাতে সেইবিলাক নকৰে আৰু প্ৰকৃত জুবিন অনুৰাগীবিলাকে সেইবিলাক নকৰে কিছুমান আছে অভদ্ৰামী কৰোঁ বুলিয়ে কৰে আৰু কিমাননো তেওঁলোক জুবিন অনুৰাগী আপোনালোকে জানিলে আচৰিত হ'ব মই এটা সৰু কথা কওঁ আপোনালোকক জুবিনৰ সমাধি ক্ষেত্ৰৰ পৰা অলপ আগলৈ গৈ পেলাই জেড জি বুলি লিখা কিছুমান ৰিজৰ্ট আছিলে কিছুমান নহয় এখন আৰু হঠাতে কিন্তু 5 দিন 6 দিন মানলৈকে সেইখন থাকিলে তাৰ পিছত নাইকিয়া হৈ গ'ল কিয় বাৰু আপোনালোকে জনাবচোন যদি জানে কিয় জুবিন গাৰ্গ থাকোঁতেও তেওঁলোকে ব্যৱসায় কৰিলে আৰু জুবিন গাৰ্গ মৰাৰ পিছত তেওঁলোকে কি কৰিলে জানেনে দলিয়াই পেলাই দিলে যা তোৰ বেনাৰ নালাগে সেইবিলাক কিছুমান হয়তো 2 নম্বৰীও হ'ব পাৰে আৰু 2 নম্বৰী কাৰণেহে তেনেকুৱা কৰিছে আৰু কিছুমানে গম পাইছে ক'ত কি হেৰি হৈছে কিন্তু ওচৰৰ মানুহেও গম নাপায় কেতিয়ানো বেনাৰখিনি এৰুৱাই পেলালে আৰু মোৰ আগৰ ভিডিঅ' চালে আপোনালোকে নিশ্চয় দেখিব সুন্দৰভাৱে জিলিকি আছিল কিন্তু এতিয়া নাই জুবিন গাৰ্গ ঢুকোৱাৰ পিছত বাৰু এতিয়া যি কি নহওক মামায়ে যেতিয়া ক'লে মানে মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে তেতিয়া আপোনালোকে বাৰু আশা কৰিব পাৰিবনে কাৰণ মামাৰ মন্ত্ৰীসভাৰ এজন দিগন্ত কলিতাই তেওঁ কালি এটা ভাষণত কৈছিলে আপোনালোকে নিশ্চয় মনত আছে মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিবনে নাই জুবিন গাৰ্গক তেওঁ নিজে ক'লে এতিয়া কি সুৰত কি কথাটো ক'লে নিজে আপোনালোকে ভাবি উলিয়াওক গতিকে আৰু সেই সমাধি ক্ষেত্ৰৰ ওচৰত কিছুমান অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে বুলি কৈছে কেগৰাকীমান মহিলাই খুব তাত চিঞৰ বাখৰ কৰিছে এতিয়া এটা কথা হ'ল সেই মহিলাগৰাকী কথা কৈছোঁ দিনৰ দিনটোতো দোকান দিয়ে আৰু ৰাতি আধা ৰাতিলৈকৈ তাত দোকান দিয়াৰ কাৰণটো কি আৰু তেওঁলোকৰ ঘৰত মতা মানুহ নাথাকে নেকি বাৰু যিয়ে নহওক আৰু কৈছে যে তাত গৈ মদ ভাং ড্ৰাগছ খাই পেলাই মানে উৎপাত কৰে কিন্তু তাততো অহনিশে পুলিচ থাকে সেই পুলিচসকলে তাত কি কৰে ঘোঁৰা ঘাঁহ কাটি থাকে নেকি নে কি কৰি থাকে তেতিয়াহ'লে সেইবিলাকেতো যদি পুলিচে নিজৰ কৰ্তব্য নিজে পালন কৰিলে হয় সেইবিলাকে তাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰিলেহেঁতেন নে কেতিয়াওতো নোৱাৰিলেহেঁতেন আৰু সেই ওচৰে পাজৰে দোকানবিলাকত কৈছে কিবা গুটখা খোৱা কিবা খোৱা এইবিলাক তেনেকৈ কিবা কিবি কথা কৈছে আৰু সেইবিলাকনো বেচিবলৈ কিয় অনুমতি দিছে সেইবিলাক তাৰ পৰা আঁতৰাই দিয়ক কথা হ'ল সেইটোৱেই মানে ধৰিবলৈ গ'লে বহুত আৰু মানে হেৰি নকৰিলে মানে বহুতখিনি আৰু সকলোখিনি কথাতে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিলেও নহ'ব বহুতখিনি আমাৰ মাজতো ভুল আছে আৰু এটা কথা কওঁ সেই সমাধি ক্ষেত্ৰৰ মাজতে পলিথিনেৰে বেৰা দি পেলাই কিছুমান হেৰি বনাই থৈছে মানে দূৰ দূৰণিৰ পৰা অহা মানুহৰ কাৰণে আপোনালোকেতো আজিকালি জানেই আৰু টয়লেট হেৰি কৰি থৈছে কিন্তু এনেকুৱাই মানে অৱস্থা বেয়া আপোনালোকে ভাবিব এইবিলাক ক'ৰবাৰ পৰা পানী আহি আছে নেকি আমিও ভাবিছিলোঁ পানী আহি আছে বুলিহে কিন্তু সেইবিলাকত চকু কাণ দিব লাগে সেইবিলাকৰ ব্যৱস্থা কৰিব লাগে কাৰণ দূৰ দূৰণিৰ পৰা মানুহ আহিলেতো লাগিবই পেচাব কৰিব নহয় জানো হগা মুতাটোতো মানুহৰ মেইন হয়নে দিনৰ দিনটো তেনেকৈ যেতিয়া গাড়ীত আহিব এটুকু জেগা বিচাৰিবই কিন্তু সেই পলিথিনেৰে মৰিয়াই পেলাই তাৰ মাজতে তেনেকৈ থৈছে আৰু ময়ো সেইদিনাখন গৈ পেলাই দেখিছোঁ আৰু সেইবিলাক মানে পাৰ হৈ পেলাই আপোনালোকে নিজে কওকচোন কেনেকৈ বাৰু চাকি এগছ দিব বা কেনেকৈ ধূপ এডাল জ্বলাব গতিকে এইখিনিও মুখ্যমন্ত্ৰীয়ে যাতে চকু দিয়ে মানে ভালকৈ পৰিষ্কাৰ কৰি না বেলেগ ঠাইত আপোনালোকে বনাওক সেইটো আপোনালোকে ভাবিব যে পানীৰহে ড্ৰেইন গৈছে কিন্তু পানীৰ ড্ৰেইন নহয় সেইটো মুঠৰ ড্ৰেইনহে মুঠবিলাক যায় গতিকে এইখিনিয়ে আছিলে আৰু বিশেষ একো নকওঁ সদৌ শেষত এটাই কওঁ চাৰ্জশ্বিটখন কিমান গ্ৰহণযোগ্য হ'ব চাৰ্জশ্বিটখনত তেওঁলোকক জেল দিব পৰা বা তেওঁলোকক ফাঁচি দিব পৰা তেনেকুৱা কিছুমান ধাৰা থাকিবনে নাই সেইখিনিহে থাকিব আমাৰ মানে দৃষ্টিগোচৰ হয় নে নহয় সেইখিনিলৈকে মানে আমাৰ তেনেকুৱা থাকিব গতিকে আকৌ শেষত কৈছোঁ আমাক লাগে জুবিন গাৰ্গৰ ন্যায়টোহে তাৰ বাদে আমাক অইন একো নালাগে এইবিলাক আমাৰ দৰকাৰ নাই মুঠতে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই